নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম কৃষি টিউশ্যনলৈ। মই আজি তোমালোকৰ মাজলৈ আহিছোঁ ক্লাছ 7ৰ অসমীয়াৰ লেচন 10ৰ কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে আৰু সকলোৱে মিলি চেনেলটো যাতে আগুৱাই নিয়ে তাৰ আশা কৰি আজি ক্লাছটো আৰম্ভ কৰিছোঁ। 1 নম্বৰ পাঠটোৰ 3টা খণ্ড মনোযোগেৰে পঢ়া আৰু তলৰ প্ৰশ্নৰ উত্তৰ দিয়া। এইখিনি আছে তোমালোকে কিতাপ পঢ়ি ল'বা। ক নম্বৰ সৰুকালত প্ৰিন্সি গগৈয়ে ওচৰ চুবুৰীয়া আৰু সমাজৰ পৰা কেনে ব্যৱহাৰ পাইছিল? উত্তৰটো হ'ব কিছুমান লোকে তেওঁক সমমৰ্মিতাৰে আঁকোৱালি লৈছিল, আন কিছুমানে আকৌ তেওঁক অমংগলীয়া বুলি গণ্য কৰিছিল। এইদৰে প্ৰিন্সি গগৈয়ে সৰুকালত ওচৰ চুবুৰীয়া আৰু সমাজৰ পৰা ব্যৱহাৰ পাইছিল। নম্বৰ বিদ্যালয়ত নাম ভৰ্তি কৰোঁতে প্ৰিন্সি গগৈ কি সমস্যাৰ সন্মুখীন হৈছিল? উত্তৰটো হ'ব এখন বিদ্যালয়ত তেওঁক নাম ভৰ্তি কৰিবলৈ দিয়া নাছিল। কেৱল সোণাৰীৰ ৰজাধাপ বিদ্যালয় কৰ্তৃপক্ষই তেওঁক আঁকোৱালি লৈছিল। গ নম্বৰ পঢ়া শুনাৰ লগতে প্ৰিন্সি গগৈৰ কি ৰাপ আছিল? উত্তৰ পঢ়া শুনাৰ লগতে প্ৰিন্সি গগৈ ছবি অংকন কৰা আৰু গান গোৱাত ৰাপ আছিল। খ নম্বৰ দুৰ্ঘটনাত পতিত হোৱাৰ পাছত জুলি বৰুৱাৰ মনত কি ভাৱ জাগি উঠিছিল? উত্তৰ দুৰ্ঘটনাত পতিত হোৱাৰ পাছত জুলি বৰুৱাই দিব্যাংগ সকলৰ বাবে এজোপা বৰগছ হৈ ছাঁ দিব বিচাৰিছে। অৰ্থাৎ তেওঁলোকৰ বাবে অন্ন, পানী, বস্ত্ৰ আৰু আৱাস নিশ্চিত কৰাৰ সপোন দেখিছে। তেওঁলোকৰ সম্ভৱক সাকাৰ ৰূপ দিয়াৰ তেওঁৰ এক পৰিকল্পনা আছে। ঙ নম্বৰ সংগ্ৰামজ্যোতিয়ে ক'ত চিত্ৰকলাৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল? উত্তৰ সংগ্ৰামজ্যোতিয়ে গুৱাহাটীৰ আৰ্টিষ্ট গিল্ডত তেওঁ চিত্ৰকলাৰ প্ৰাৰম্ভণি শিক্ষা লাভ কৰিছিল। প্ৰথম নম্বৰ সংগ্ৰামজ্যোতিয়ে কি বিষয়ত পাৰদৰ্শী? উত্তৰ সংগ্ৰামজ্যোতি চিত্ৰকলাত পাৰদৰ্শী। দ্বিতীয় নম্বৰ আপোনাৰ দৰে মোৰো দুখন হাত আছিল কবিতাটি কোনে ৰচনা কৰিছিল? উত্তৰ আপোনাৰ দৰে মোৰো দুখন হাত আছিল কবিতাটি জুলি বৰুৱাই ৰচনা কৰিছিল। 2 নম্বৰ উত্তৰ লিখা। ক কোনখন বিদ্যালয়ে প্ৰিন্সি গগৈক আঁকোৱালি লৈছিল? উত্তৰ সোণাৰীৰ ৰজাধাপ বিদ্যালয়ে প্ৰিন্সি গগৈক আঁকোৱালি লৈছিল। খ নম্বৰ এজোপা বৰগছ হৈ ছাঁ দিব বিচাৰোঁ, ইয়াত জুলি বৰুৱাই কাক ছাঁ দিব বিচাৰিছে? উত্তৰ ইয়াত জুলি বৰুৱাই দিব্যাংগসকলক ছাঁ দিব বিচাৰিছে, কাৰণ দিব্যাংগসকল বিভিন্ন ব্যৱহাৰৰ পাত্ৰ অৰ্থাৎ অৱহেলাৰ পাত্ৰ, বিভিন্ন অৱহেলাৰ পাত্ৰ। চৰি, এইটো মোৰ অলপমান মিষ্টেক হৈ গৈছে। 4 নম্বৰ বিপৰীতাৰ্থক শব্দ লিখা। এন্ধাৰ, সফল, স্বাভাৱিক, জাগ্ৰত, অমংগল, সক্ষম, আনুষ্ঠানিক। এন্ধাৰ হ'লে হ'ব পোহৰ, সফল হ'লে হ'ব অসফল, স্বাভাৱিক হ'লে অস্বাভাৱিক, জাগ্ৰত হ'লে নিদ্ৰা, অমংগল হ'লে মংগল, সক্ষম হ'লে অসক্ষম, আনুষ্ঠানিক হ'লে অনানুষ্ঠানিক। 5 নম্বৰ যুৰীয়া শব্দৰ পাঠটোৰ পৰা বিচাৰি লিখা। উত্তৰ ধোৱা, কোৱা। 6 নম্বৰ বাক্য ৰচনা কৰা। আনুষ্ঠানিক, গতিপথ, প্ৰচেষ্টা, যন্ত্ৰণা, কৰ্তব্য, প্ৰশংসা। উত্তৰ হ'ব আনুষ্ঠানিক হ'লে আমাৰ গাঁৱত এখন আনুষ্ঠানিক সভা আয়োজন কৰিছিল। গতিপথ সৌৰজগতৰ গ্ৰহ নক্ষত্ৰবোৰ নিজ নিজ গতিপথেৰে গতি কৰি আছে। প্ৰচেষ্টা মহাকাশলৈ যান পঠিয়াবলৈ বিজ্ঞানীসকলে কঠোৰ প্ৰচেষ্টা চলাই আছে। যন্ত্ৰণা ৰোগীজনে বহুত যন্ত্ৰণাত ভুগিছে। 5 নম্বৰ যুৰীয়া শব্দবোৰ পাঠটোৰ পৰা বিচাৰি লিখা। উত্তৰ ধোৱা, কোৱা। এইখিনি কৈছে। ইয়াৰ পৰা ৰৈছে যন্ত্ৰণা পৰা ৰৈছে কৰ্তব্য। বুঢ়া বয়সত সন্তানে মাক দেউতাকৰ প্ৰতি দায়িত্ব লোৱাটো এক বিশাল কৰ্তব্য। প্ৰশংসা ভাল কাম কৰিলে আনৰ প্ৰশংসাৰ পাত্ৰ হ'ব। আজিৰ ক্লাছটোত ইমানখিনি আছে। নেক্সট আৰু বাকী লেচনৰ কুৱেশ্যন এনচাৰখিনি এনেদৰে তোমালোকক দি যাম। তোমালোকে চেনেলটো আগুৱাই নিব আৰু মোৰ যাতে কষ্টখিনিৰ বিনিময় দিয়ে তাৰ আশা কৰি মই আজি ইমানতে ক্লাছটো সমাপ্ত কৰিছোঁ। নমস্কাৰ।